হেল্ল' এভৰিৱান, সকলোৱে ভালে আছেনে? পঢ়া শুনা কেনেকুৱা চলিছে? চব মস্ত না? জাকাছ লাইফ। পৰীক্ষা আহি গৈছে, অলপ চিৰিয়াছ হোৱা, অলপ ভালকৈ পঢ়া। এইকেইদিন পঢ়াৰ টেবুলত অলপ বেছিকৈ সময় দিয়া। বাকী যি হয় হৈ থাকক, প্ৰব্লেম আহি থাকিব, যাব। কিন্তু বৰ্তমান যিটো তোমালোকৰ মেইন কাম, সেইটো হৈছে পঢ়াৰ টেবুলত বেছিকৈ বহাটো। বুজি পাইছেনে? মোবাইলটো কিমানে সময় মোবাইল টিপিবা পিছত, কিন্তু সময়টো ঘূৰি নাপাবা। এনেকুৱা সময় আহিব, মোবাইলটো পৰি আছে, তোমাৰ মানে ইউজ কৰাৰ ইচ্ছা নহ'ব। লেপটপটো পৰি আছে, ইউজ কৰাৰ ইচ্ছা নহ'ব। এনেও হায়াৰ ছেকেণ্ডেৰীৰ পিছত লেপটপ মোবাইল মেক্সিমাম লাগাত হৈয়ে যাব, দৰকাৰে হৈ যাব। এনেকুৱা নহয় যে মানে ফূৰ্তি কৰি ল'ব, সেনেকুৱা নহয়, দৰকাৰে পৰিব তাৰমানে। তো বৰ্তমান অলপ মোবাইলটো কমকৈ ইউজ কৰা, আৰু যদি ইউজ কৰা তেতিয়াহ'লে ভাল কামত ইউজ কৰা। এতিয়া বোলে কিছুমানে সুধিব যে ছাৰ মোবাইল কমকৈ ইউজ কৰিলে আপোনাৰ ভিডিঅ' কেনেকৈ চাম? কথাটো মানে মোবাইল ইউজ কৰাৰ মই কোনটো কথা মিন কৰিছোঁ, যে ফেচবুক ইনষ্টা অমুক তমুক এইবিলাকত অলপ কমকৈ সময় দিয়া। বুজি পাইছানে? আৰু যদি এতিয়ালৈকে কোনো ছাবজেক্টৰ মানে চেপ্টাৰ বাকী আছে, কিবা আছে, এই 10-12 দিনৰ ভিতৰত এইখিনি ক্লিয়াৰ কৰি লোৱা, মানে উইদিন দিছ মান্থ। কাৰণ 1.5 মাহ সময়তো তোমাৰ কমপ্লিট মানে পেজ উল্টাওতে যাব, ৰিভাইজ কৰিবা, লিখিবা, অমুক তমুক নিউ টপিক বা কিবা যদি বস্তু কভাৰ কৰিব লগা থাকে 10-15 দিনৰ ভিতৰত সেইখিনি শেষ কৰিব লাগিব। বুজি পাইছানে? আৰু যদি এতিয়ালৈকে ইউটিউবত চাই আছা ভিডিঅ', ইউটিউবত হয়তো এটা দুটা ভিডিঅ' আপলোড হৈ আছে, আৰু আমাৰ মেইন কোৰ্চটো চলি আছে এপ্লিকেশ্যনত। এপ্লিকেশ্যনটোৰ নাম, যিটো আমাৰ ইউটিউব চেনেলৰ নাম, সেইটোৱে মেক্স ফিজিক্স। আৰু তাতে আমি এনেকুৱা ভিডিঅ' লেকচাৰ গোটেইখিনিৰ উপৰিও কুৱেশ্যন এনচাৰ, মানে NCERT যিখিনি কুৱেশ্যন এনচাৰ চলিউশ্যন আছে মই বনাই আছোঁ, সেইখিনি তাতে প্ৰভাইড কৰি দিয়া হ'ব। তো যদিও এতিয়ালৈকে কোনোবাই জইন হোৱা নাই, সোনকালে জইন হৈ ল'বা। আমি আজি চেপ্টাৰ নম্বৰ 5 চাম। চেপ্টাৰ নম্বৰ 5টো হৈছে মেগনেটিজম এণ্ড মেটাৰ। এক মিনিট। আচ্ছা, তো কি কৈ আছিলোঁ? আমি আজি ষ্টাৰ্ট কৰিম চেপ্টাৰ নম্বৰ 5। কিবা মানুহ এজন আহিছিলে, যে নহওক। চেপ্টাৰ নম্বৰ 5 নামটো হৈছে মেগনেটিজম এণ্ড মেটাৰ। ক'ত লিখোঁ? ইয়াতে লিখোঁ মেগনেটিজম এণ্ড মেটাৰ। আমাৰ অলৰেডি ফাৰ্ষ্ট পাৰ্টৰ চেপ্টাৰ নম্বৰ 1, 2, 3, 4 এইখিনি কমপ্লিট হৈছে। ছেকেণ্ড পাৰ্টৰ মানে ৰে অপটিক্স, তাৰপিছত তোমাৰ এটম, ছেমিকণ্ডাক্টৰ, তাৰপিছত নিউক্লিয়াছ, এই গোটেইখিনি আমাৰ ছেকেণ্ড পাৰ্টত অলৰেডি কমপ্লিট হৈছে। নিউক্লিয়াছৰ অলপমান বাকী আছে এপ্লিকেশ্যনটোত আপলোড কৰা। সেইখিনি যিহেতু এইটো চেপ্টাৰটো মই টেবত বনাই আছিলোঁ, চেমচাং টেবলেটটো বেয়া হোৱাৰ কাৰণে এইটো আধাখিনি ৰখি গৈছে। মানে 2-4 দিনত টেবলেটটো ঠিক হ'ব। এইটো চেপ্টাৰ আমি কমপ্লিট কৰিম। ফাৰ্ষ্ট পাৰ্টৰ আজি আৰম্ভ কৰিম আমি চেপ্টাৰ নম্বৰ 5। এতিয়া মেইন যিটো সময় লোৱা চেপ্টাৰ, সেইটো হৈছে ৰে অপটিক্স। বহুত বেছি সময় লৈছে। এইটো চেপ্টাৰ নম্বৰ 4 বহুত ডাঙৰ চেপ্টাৰ, বহুত সময় লৈছে এইটো। আৰু এইবিলাক মানে মিডিয়াম ৰেঞ্জৰ, বা এইখিনিও মানে ভালেখিনি সময় লৈছে। এতিয়া যিখিনি মানে চেপ্টাৰ আছে 5, 6, 7, 8 মানে বহুত ডাঙৰ চেপ্টাৰ নহয়, মানে মিডিয়াম টাইপৰ চেপ্টাৰ, আৰু মানে কম দিনৰ ভিতৰতে চেপ্টাৰবিলাক শেষ হ'ব। তো ক'ব গ'লে মেইন যিখিনি চিলেবাছ সেইখিনি অলৰেডি আমি কভাৰ কৰিছোঁ। আৰু এই গোটেইকেইটা চেপ্টাৰৰ PDF নোটছ এপ্লিকেশ্যনটোত দিয়া আছে। যদি কোনোবাই এইটো বিচাৰে যে ছাপ'জ ৱেব অপটিক্সটো
ছাৰে পঢ়োৱা নাই তো মই আগৰ পৰা নোটছখিনি চাই থাকিম তো আৰামছে মানে তাৰে পৰা ডাউনলোড কৰি এইটো চাব পাৰিব এতিয়া ডাউনলোড কৰা অপশ্যনটো বৰ্তমানলৈকে ডিসেবল হৈ আছে মই 2-1 দিনৰ ভিতৰতে মানে পিডিএফ ডাউনলোড কৰা অপশ্যনটো এনেবল কৰি দিম গোটেইখিনি ডাউনলোড কৰি ল'ব পাৰিব যিয়ে নহওক এই মানে চেনেলটোত এই এপটোত তোমালোকে কমপ্লিট গাইডেন্স পাবা মানে হ'বলগীয়া 2026 চনত যেটো পৰীক্ষা হ'ব মানে তোমালোকৰ 25-26 যেটো ফাইনেল পৰীক্ষা তাৰ কাৰণে কমপ্লিট গাইডেন্স তোমালোকে ইয়াতে পাবা এটা কোৱেশ্চন কেনেকুৱা হৈছে লাষ্ট 6 মাইল পৰীক্ষাত তাৰ বিষয়ে মই অলপ কথা পাতিছো আৰু ফাইনেল পৰীক্ষাৰ কোৱেশ্চন কেনেকুৱা হ'ব আমি কিবা গাইডলাইন যদি পাওঁ বা বৰ্তমানলৈকে যেনেকুৱা মানে চলি আছে যে কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ নহয় আগৰ নিচিনাকৈ থাকিব হয়তো এমসিকিউ 2-4টা দি দিব পাৰে তো আহিবলগীয়া কোৱেশ্চনৰ বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে প্ৰি ফাইনেলৰ আগতে এটা মডেল কোৱেশ্চন মানে মই ৰেডি কৰি আছো সেই মডেল কোৱেশ্চনটো যদি কোনোবাই মানে 100% ক্লিয়াৰ কৰে মুখস্থ কৰে মইতো ভাবো তাৰ পৰা মিনিমাম 45 মাৰ্কস এটা কমন থাকিব আউট অফ 70 45 মানে মোৰ লাষ্ট যিবিলাক মানে একাডেমিক এক্সপেৰিয়েন্স আছে তাৰে পৰা কৈছো যেটো মই প্ৰি ফাইনেলৰ কোৱেশ্চন বনাও তাৰে পৰা 40 to 45 মাৰ্কস ইজিলি কমন থাকে তো যদি কোনোবা এতিয়ালৈকে এপটো জয়েন হোৱা নাই প্ৰথমতে এপ্লিকেশনটো জয়েন হৈ লোৱা এপ্লিকেশনটো মানে যেতিয়া ডাউনলোড কৰিবা ডাউনলোড কৰি আগতে হেতু নাম্বাৰ বহাবা যেটো নম্বৰত ওটিপি যাব এতিয়া সেই মোবাইল নাম্বাৰটো তোমাৰ মোবাইলত থাকিলেও কথা নাই সিমটো বা বেলেগ মোবাইলত থাকিলেও কথা নাই খালি ওটিপি যেটো নম্বৰত যাব হেতু বহাব লাগিব এটা কথা ধ্যান ৰাখিবা তোমাৰ মোবাইলত অকল তুমি একবাৰহে সেই এপটো ডাউনলোড কৰিব পাৰিবা যদি তুমি সেই নাম্বাৰ চেঞ্জ কৰা তেতিয়াহ'লে তোমাৰ মানে সেই মোবাইলটো তুমি মোবাইল চেঞ্জ কৰিব লাগিব বুজি পাইছেনে এনেকুৱা মানে বহুত প্ৰবলেম মই দেখা পাই আছো যে মানে নাম্বাৰ চেঞ্জ কৰিব লাগে বা মোবাইল হেৰাইলে তথাপিও বেলেগ এটা নাম্বাৰ দি খুলিব পৰা যায় ইজিলি বাট হেতু পে কৰিব লাগে আকৌ তো খুব সিনসিয়াৰলি তোমাৰ যেটো মোবাইল আছে পাৰিলে সেই সিমটো তোমাৰ মোবাইলতে যাতে থাকে আৰু পেমেন্ট তুমি যিকোনো মোবাইলেদি কৰিব পাৰি তাতে বাৰকোড আহিব মানে যিকোনো এজনৰ মোবাইলেদি বাৰকোড স্ক্যান কৰি পইচা দি দিব পাৰিবা হৈছে এতিয়া 50% অফ চলি আছিল মেবি এতিয়া 2-1 জনে পাব পাৰা বেছিভাগে এতিয়া নাপাবা কাৰণ ম্যাক্সিমাম যিমানখিনি দিয়া হৈছিল গোটেইখিনি সেইখিনি মানে লাভ উঠাইছে তো যেন হক আমি চ্যাপ্টাৰ 2 আহো মেইন টপিকত আহো চ্যাপ্টাৰ 2 হৈছে ম্যাগনেটিজম এন্ড মেটাৰ আচ্ছা আৰু এটা কথা ম্যাগনেটিজম এন্ড মেটাৰৰ লগে লগে 5 নম্বৰ চ্যাপ্টাৰৰ লগে লগে মই ভাবি আছো সেকেন্ড পাৰ্টৰ যেটো চ্যাপ্টাৰ আছে তোমাৰ হেৰি ডুৱেল নেচাৰ of matter and radiation 5 নম্বৰ চ্যাপ্টাৰটো চলি থাকিব আৰু এইফালে এই চ্যাপ্টাৰটো চলি থাকিব বোৰ্ডতে 2-4 দিন এটো মানে যদি 2 দিন এটো লেকচাৰ আপলোড কৰো 2 দিন এটো লেকচাৰ আপলোড কৰিম 2 দিন আকৌ 2 দিন এটো লেকচাৰ আপলোড কৰিম এটো লেকচাৰ আপলোড কৰিম এনেকুৱা টাইপৰ হ'ব তো যেন হক আজি যেহেতু এটো চাম এটো আৰু এটো যেতিয়া শেষ হ'ব মই সেকেন্ড পাৰ্টত খালি এটা চ্যাপ্টাৰ থাকিব হেতু হৈছে ওয়েব অপটিক্স আৰু ওয়েব অপটিক্সটো মই অলৰেডি মানে এপ্লিকেশনটো যিখিনি ষ্টুডেন্টে জড়িত আছে মই গোটেইখিনি কৈছো মানে একদম লাষ্টত হেতু চাম যদি সময় হয় ওয়েব অপটিক্সটো ক্লিয়াৰ কৰাম যদি সময় হয় মানে কি এটো কৰামে লাষ্টত হলেও কৰাম এটো টেনশন কৰিব নালাগে আৰু অলৰেডি মানে নোটছখিনি চাব দিয়া হৈছে হল আচ্ছা তো আমি আহো টপিকৰ ওপৰত বহুত নিজৰ এপ্লিকেশনটো প্ৰমোশন কৰিলো হা আচ্ছা সারা এতিয়া কিছুমানে মেসেজ কৰি আছে যে স্যার ফার্স্ট ইয়াৰৰ আমি কি কৰিম ফার্স্ট ইয়াৰত তোমালোকৰ সেকেন্ড ইয়াৰৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট চ্যাপ্টাৰ অলৰেডি আপলোড কৰা আছে ইউটিউবত চাবা সেকেন্ড ইয়াৰত মোটিভেট হৈ কোর্সটো কিনিবা নেকি দিস ইজ বিজনেসৰ কথা নহয় একচুয়ালি চোৱা কিমান মই 2021 পৰা সাগে ভিডিও বনাই আছো মাজতে মোৰ 3টা বছৰ বহুত বেয়া গৈছে মই ভিডিও দিব পৰা নাই মই ইউটিউবৰ পৰা মাত্ৰ একবাৰ পইচা পাইছো ইমান দিন ধৰি লেকচাৰ বনাই আছো
এডিটিং অমুক তমুক কিবা কিবি নিজৰ যিখিনি ক্লাছ সেইখিনি কৰাৰ পিছতো তো মানে ডিমোটিভেট হৈ যায় বুজি পাইছেনে ইমান দিন কাম কৰাৰ পিছত যদি ইউটিউবৰ পৰা পইচা নাই আৰু আমি এছএমএছ মিডিয়ামত মানে টিচিং কৰোঁ মানে মানে আমাৰ যিখন বিদ্যালয় বা মই বিশেষকৈ এছএমএছ মিডিয়ামত এইকাৰণে চুজ কৰিছোঁ চেনেলৰ সংখ্যা কম এতিয়া এনেও চেনেলৰ সংখ্যা কম প্লাছ ষ্টুডেণ্টৰ সংখ্যাও কম বেলেগ ৰাজ্যৰ মানুহে চাব নোৱাৰে বা নাচায় তো ভিউজ আহিব ক'ৰ পৰা ভিউজ নাহিলে পইচা আহিব ক'ৰ পৰা তো ডিমোটিভেট হৈ যাওঁ কেতিয়াবা কেতিয়াবা তো যদি এপৰ থ্ৰুৱেদি কিবা এটা আহে এনেকুৱা লাগে যে নাই মই বেলেগক কিবা এটা হেল্পো কৰি আছোঁ আৰু চোৱা আজিকালি 1000 বা 2000 পইচাটো মেটাৰ কৰে জানো ইমান এটা 2000 টকাচোন ক'ৰবাত ফুৰিব গ'লেই লাগে ওচৰৰ ক'ৰবাত তো সেইকাৰণে যদি মানে কিছুমানে হয়তো 15000 20000 দি গ্ৰুপত টিউশ্যন কৰে 10000 দি গ্ৰুপত টিউশ্যন কৰে তাৰ বাদে যদি 1000 এটা দি গোটেই কোৰ্চটো ল'ব পাৰে বা 2000 দি গোটেই কোৰ্চটো লয় কিমানখিনি এটা সুবিধা আৰু সেইটোৰ কাৰণে লাগি আছোঁ তোমালোকে ছাপোৰ্ট কৰিলে কোনোবা দিন এটা ডাঙৰ এডুকেটৰ হৈ যাম যেনেকুৱা খান ছাৰ ইমানটো নহয় বাৰু যে নহওক মেগনেটিজম আমি ইয়াৰ বিষয়ে বহুত কথা পাতিলোঁ মেগনেটিজম where we discuss about magnet matter মানে কি বস্তু না বস্তু যেনেকুৱা this marker is a matter না এই মোবাইল এটা মেটাৰ মই মোৰ শাৰ্ট মোৰ ঘড়ী এটো বিলাক মেটাৰ না এতিয়া ম্যাগনেটিজম মেটাৰত কেনেকৈ আহিল ম্যাগনেটিজমটো মেটাৰৰ লগত ইয়াৰ লগত ম্যাগনেটিজমৰ সম্পৰ্ক মানে কি সাপোজ মোৰ হাতত দুটা এটো এটা আছে আৰু এটা চুম্বক আছে এতিয়া চুম্বকটোৱে বেলেগ বস্তুক আকৰ্ষণ কৰিব পাৰে এইটোৱে কিয় নোৱাৰে দুইটাতো মেটাৰ এতিয়া ম্যাগনেটিজমৰ লগত মেটাৰৰ কি সম্পৰ্ক কিয় কিছুমান বেলেগক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে কিয় কিছুমানে নোৱাৰে সেইবিলাক কথা এই চেপ্টাৰটোত আলোচনা কৰা হ'ব এতিয়া যদি তুমি সিলেবাস চোৱা সিলেবাসত কিছুমান টপিক হ'ব লাগিছিল 4 নম্বৰ পাৰ্টত মানে 4 নম্বৰ চেপ্টাৰত দি দিছে 5 নম্বৰ চেপ্টাৰত একচুয়ালি ম্যাগনেটিজমটো চেপ্টাৰটো আগতে এনেকুৱা আছিল আৰ্থ ম্যাগনেটিজম আছিল এই চেপ্টাৰটোৰ ভিতৰতে আৰ্থ ম্যাগনেটিজমটো তোমালোকৰ হেৰিৰ পৰা সিলেবাসৰ পৰা উঠাই দিছে এতিয়া মানে অকল বাৰ ম্যাগনেট বা ম্যাগনেট আৰু তোমাৰ আছে হেৰি এই কি কয় বাৰ ম্যাগনেট আৰু ম্যাগনেটিজমৰ মেটাৰ মানে মেটাৰৰ টাইপস তিনটা মানে ডায়ামেগনেটিক প্যাৰামেগনেটিক আৰু ফেৰোমেগনেটিক সাবস্টেন্স সেইখিনিহে অৰিজিনাল ম্যাগনেটিজম আৰু মেটাৰৰ লগত সম্পৰ্ক বাকি যিখিনি আছে সেইখিনি মোৰ মতে 4 নম্বৰ চেপ্টাৰত দিলে বেছি সুবিধা হ'ল হয় বেছি ভাল হ'ল হয় এতিয়া কয় স্যাৰ কিমান বিজ্ঞ মানুহে লিখিছে ডাঙৰ মানুহে বুক বিলাক লিখিছে একচুয়ালি মানে হয়তো মোৰ মাইন্ডৰ ওপৰত দি গৈছে সেইবিলাক কিয় টপিক বিলাক হেনেকে লিখিছে এতিয়া আমি সৰু মানুহ হৈ যদি সেইবিলাকৰ ওপৰত কথা উঠাও বেয়া দেখি বা হয়তো আমি বুজি পা নাই বাট যেন হক আমি কৰিব পৰা কোনখিনি আছে শিকাব পাৰিম আৰু শিকাব পাৰিম দ্যাটস ইট তো এই চেপ্টাৰটোত আমি প্ৰথমে শিকিব লাগিব চুম্বকীয় বলৰেখা ম্যাগনেটিক ফিল্ড লাইন্স ম্যাগনেটিক ফিল্ড লাইন্স চুম্বকীয় বলৰেখা এতিয়া মই এটা হেৰি দিম তোমালোকক মেবি এইটো লেকচাৰৰ পিছতে হ'ব তোমালোকে ইজিলি চেপ্টাৰ নম্বৰ 4 আৰু চেপ্টাৰ নম্বৰ 5 মানে লিংক লগাব পাৰিব বহুত মানে ট্ৰিক এটা দিম মই আগতে চাও বৈদ্যুতিক বলৰেখা কি আছিল চুম্বকীয় ফৰগেট এবাউট ম্যাগনেটিক ফিল্ড লাইন্স কনসেন্ট্ৰেট অন ইলেক্ট্ৰিক ফিল্ড লাইন্স কি আছিল যে এটা ইলেক্ট্ৰিক ফিল্ড আছিল যেটো ইলেক্ট্ৰিক ফিল্ড বনাইছিল কোনবা চাৰ্জে আৰু এই ইলেক্ট্ৰিক ফিল্ডত যদি আমি এটা ধনাত্মক আদান ৰাখো ধনাত্মক একক আদান আমি ৰাখো
সেই ধনাত্মক একক আদানটোত ৰাখিলে এই আদানটোৱে যিটো ৰেখাৰে ইয়াক খেদি পঠিয়াইছিল সেইটোক আমি কৈছিলোঁ বৈদ্যুতিক বলৰেখা। এই লাইনটোক বা ইয়াতে এটা থৈ দিয়া, এইবিলাক হ'ল বলৰেখা। ঠিক তেনেকুৱা এইটো যেনেকুৱা বৈদ্যুতিক ক্ষেত্ৰত একক আদান ৰাখিছিলোঁ, আমি এতিয়া কি কৰিম, চুম্বক ক্ষেত্ৰত একক উত্তৰ মেৰু ৰাখিম। চাবা, বৈদ্যুতিক ক্ষেত্ৰত যিটো কাম প্লাছ কিউ আদানে কৰিছিল ইয়াৰ ক্ষেত্ৰত সেইটো উত্তৰ মেৰুৱে কৰিব, উত্তৰ মেৰুৱে কৰিব। বুজি পাইছানে? যিটো কাম মাইনাছ কিউৱে কৰিছিল সেইটো কাম দক্ষিণ মেৰুৱে কৰিব। তো ডেফিনেশ্যন আমি কেনেকৈ লিখিম চুম্বকীয় বলৰেখাৰ? চুম্বকীয় চুম্বক ক্ষেত্ৰ এখনত হেৰি চাই লিখি দিওঁ, কোনো বিন্দুত মুক্তভাৱে ৰখা একক উত্তৰ মেৰু, মুক্তভাৱে ৰখা একক উত্তৰ মেৰু এটা যি দিশত গতি কৰে, যি দিশত বা পথত গতি কৰে তাক মানে সেই পথক চুম্বকীয় বলৰেখা বোলে। তাক চুম্বকীয় বলৰেখা বোলে। বুজি পাইছেনে? গতি কৰে, কিছুমান কিতাপত এনেকে লিখা থাকিব গতি কৰে বা গতি কৰিবলৈ প্ৰয়াস কৰে, ইচ্ছা কৰে, চেষ্টা কৰে, মানে সেই পথক কি বুলি কোৱা হয় বা সেই দিশক কি বুলি কোৱা হয়, চুম্বকীয় বলৰেখা। আচ্ছা, নেক্সট আমি চাওঁ বলৰেখাৰ কিছুমান বৈশিষ্ট্য কি কি আছে, বৈশিষ্ট্য কেইটামান চালো। বুজি পাইছানে? সাপোজ চিত্ৰ আঁকিবা, সাপোজ এইটো এটা চুম্বক ক্ষেত্ৰ, এইটো এটা চুম্বক ক্ষেত্ৰ, এইটো এটা চুম্বক ক্ষেত্ৰ। এই চুম্বক ক্ষেত্ৰটো কোনে বনাইছে? হয়তো কোনোবা এটা চুম্বকে বনাইছে, নহলে কোনোবা এটা প্ৰভাচালিত পৰিবাহী বনাইছে। কাৰণ এইটো যদি প্ৰভাচালিত পৰিবাহী হয় ইয়াৰ চাৰিওফালে এটা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব। এটা আমি মানে চেপ্টাৰ নম্বৰ 4ত ঢেৰ এইবিলাক কথা পাতিছো। তো চুম্বক ক্ষেত্ৰটো কোনে, হয়তো চুম্বক এটা বনাব, নহলে প্ৰভাচালিত পৰিবাহী এটা বনাব। এই চুম্বক ক্ষেত্ৰত মই যদি ইয়াতে এটা উত্তৰ মেৰু ৰাখো যাৰ মেৰু বল এম, এই মেৰু বলৰ কথাটো লাষ্ট ভিডিঅ'ত অলপ যদি কোৱা হৈছে, এই চেপ্টাৰটোত আমি ডিটেইলছ পাম। এই চুম্বক ক্ষেত্ৰই বা ইয়াতে এটা যিটো মানে যোনে বনাইছে চুম্বক ক্ষেত্ৰটো, এওক যি দিশত খেদি পঠিয়াব সেইটো হ'ব চুম্বকীয় বলৰেখা। চুম্বকীয় বলৰেখা ইয়াতে এটা ৰাখা একক উত্তৰ মেৰু, এইফালে খেদি পঠিয়ালে, এইটো হ'ব চুম্বকীয় বলৰেখা। ইয়াতে এটা পঠিওৱা, এইটো হ'ব চুম্বকীয় বলৰেখা। হৈছে মানুহটো কাম কৰি আছে নে? কৰি আছে, ধুনীয়া কাম কৰি আছে। আচ্ছা, চাবা নেক্সট আমি চাওঁ characteristics of magnetic field lines. characteristics বৈশিষ্ট্য কিহৰ বৈশিষ্ট্য? ম্যাগনেটিক ফিল্ড লাইন্সৰ বৈশিষ্ট্য। আচ্ছা, অলৰেডি মই দণ্ড চুম্বক এটাৰ কথা কৈছিলো, এইটো অলপ আলোচনা কৰিছো। মই দণ্ড চুম্বকৰ অলপ পিছত ডেফিনেশ্যন লিখি দি আছো। এইটো দেখাত দণ্ডৰ নিচিনা এটা মানে মেগনেট, এইটো এই দুটা কয় মেৰু, এই দুটা ক'ব মেৰু। আচ্ছা, মেৰুৰ ডেফিনেশ্যনো আছে, মেৰু কাক কয় মই লিখিম এইবিলাক, এইটো যে
তো ফাৰ্ষ্ট যেটো ক্যাৰেক্টাৰিষ্টিক্স হেতু হল যে ম্যাগনেটিক ফিল্ড লাইন্স বিলাক সদায় নৰ্থ পোলৰ পৰা ওলাই আৰু সাউথ পোলত সোমায় যেনেকুৱা এনেকুৱা এটো নৰ্থ পোলৰ পৰা ওলাইছে সাউথ পোলত সোমাইছে আৰু তাতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে এই আচ্ছা চাবা আৰু এটা কথা কিমান কথা কোনটোৰ আগত কোনটো লিখো বিলাক পাজল হৈ যায় ফাৰ্ষ্ট কথা হ'ল নৰ্থৰ পৰা ওলাই সাউথত সোমায় এটো ক'ত মেগনেটৰ বাহিৰত মেগনেটৰ ভিতৰত কি হয় সাউথৰ পৰা নৰ্থ লৈ হয় সাউথৰ পৰা নৰ্থ লৈ তো চুম্বক মানে চুম্বিক বলৰেখা বিলাক চুম্বকৰ বাহিৰত উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় আনহাতে চুম্বকৰ ভিতৰত বলৰেখাবোৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ প্ৰৱেশ কৰে এটো ফাৰ্ষ্ট কথা সেকেন্ড কথাটো হ'ল মানে এই এতিয়া চোৱাচোন এইটো এটা বলৰেখা এটো ইয়াৰ পৰা ওলাই এনেকুৱা আহি আকৌ চোৱা ইয়াতে গৈছে এটো কেনেকুৱা হ'ল ম্যাগনেটিক ফিল্ড লাইন্স আৰ ক্লোজড লুপ ম্যাগনেটিক মানে ফিল্ড লাইন্স বা চুম্বক বলৰেখা বিলাক আবদ্ধ বক্ৰ হয় ফাৰ্ষ্ট পইণ্ট এটো প্ৰথম পইণ্টে লিখো চুম্বক বলৰেখাবোৰ আবদ্ধ বন্ধ বক্ৰ হয় ফাৰ্ষ্ট পইণ্ট নম্বৰ 2 বলৰেখাবোৰ চুম্বকৰ বাহিৰত উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে আনহাতে চুম্বকৰ ভিতৰত দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ সোমায় এটো নাম্বার 2 পয়েন্ট এই পয়েন্ট এটু एक्चुअली এটু পয়েন্ট হয় কারণে এটু পয়েন্ট হয় কিন্তু আমি লিখিছো 2 নম্বরত নাম্বার 3 এতিয়া এই বলৰেখাডাল সাপোজ রেকর্ড মোর এটো আছে এতিয়া সাপোজ এটো ওয়্যার না এটো ওয়্যার কারেন্ট গৈ আছে ইয়াৰ চাৰিওফালে আমি এনেকুৱা পাইছিলো এটা ঘূৰণীয়া চুম্বক ক্ষেত্ৰ হ'ব আমি এটো ফাৰ্ষ্ট চেপ্টাৰতে পাইছো এটো ওয়্যাৰ এনেকুৱা ইয়াৰ চাৰিওফালে চুম্বক ক্ষেত্ৰ হ'ব এতিয়া এনেকুৱা গোল চুম্বক ক্ষেত্ৰটোৰ মই এই বিন্দুত কোনোবা বিন্দুত যদি মই স্পৰ্শক টানো তেল সেই স্পৰ্শক ডালে সেই বিন্দুটোত চুম্বক ক্ষেত্ৰৰ দিশক বুজাব যেনেকুৱা মই কৈছিল নহয় এই বিন্দুত এতিয়া মানে এনেকুৱা সাৰ্কেল বনাইছে যাও এতিয়া মই এই বিন্দু যদি চাওঁ যে এই বিন্দু চুম্বক ক্ষেত্ৰৰ দিক কোনফালে তো ইয়াত আমি মানে স্পৰ্শক আঁকিব লাগিব এইবিলাক কথা ঢেৰ কোৱা হৈছে চেপ্টাৰ নম্বৰ 4ত তো এটো লিখিম আমি বা সাপোজ যে এই বিন্দুত চুম্বক ক্ষেত্ৰ কোনফালে হ'ব তো আমি কি কৰিম এই বিন্দুত এনেকৈ স্পৰ্শক টানিম এই বিন্দুত চুম্বক ক্ষেত্ৰ কোনফালে হ'ব এনেকুৱা ভিতৰ ফালে এটো ওপৰ ফালে নহয় ভিতৰ ফালে মানে এই বিন্দুত চুম্বক ক্ষেত্ৰৰ দিক ভিতৰ ফালে এই বিন্দুত চুম্বক ক্ষেত্ৰৰ দিক এনেকুৱা বাহিৰ ফালে বুজি পাইছা না আচ্ছা চাবা চুম্বক বলৰেখাৰ কোনো বিন্দুত
টনা স্পর্শকে সেই বিন্দুত চুম্বক ক্ষেত্ৰৰ দিশক নিৰ্দেশ কৰে মানক নহয় দিশক মানক নিৰ্ভৰ মানে নিৰ্দেশ কৰিব এটো চাব লাগিব কিমান ডিসটেন্সত আছে সেই কথাটো টেনজেন্টটোৱে কি দিব টেনজেন্টটোৱে ডাইৰেকশন দিব হল কে নম্বৰ পইণ্ট নম্বৰ 3 মোৰ বস্তুটো কত এটো বাৰে বাৰে থৈ যাম নেক্সট আহিব নম্বৰ 4 লিখি লো number 4 বলরেখার আপেক্ষিক ঘনত্বই ইয়ার বলরেখার ঘনত্বই বলরেখার ঘনত্বই ইয়ার আপেক্ষিক ক্ষেত্র প্রাবল্যর মান নির্দেশ করে এটা কি কৈছে চাবা সাপোজ এইবিলাক বলৰেখা আছে এনেকুৱা ইয়াতে একটা পয়েন্ট আছে এ পয়েন্ট ইয়াতে একটা পয়েন্ট আছে বি পয়েন্ট তো ইয়াতে চোৱা এইখিনি জায়গাত ইয়াতে মানে বলৰেখাবিলাকৰ ঘনত্ব ইয়াতে বেছি তো এই ক্ষেত্ৰত যেটো বি এট পয়েন্ট এ ইজ এটো মই নাম দিও x আৰু y b at point x is greater than b at point y তার মানে x পয়েন্টৰ যেটো ক্ষেত্ৰ প্ৰাবল্য হেতু y পয়েন্টৰ ক্ষেত্ৰ প্ৰাবল্যতকৈ বহুত বেছি কাৰণ ইয়াতে মানে ডেন্সিটি বেছি মানে যত ডেন্সিটি বেছি আমি বুজি পাম মানে ক্ষেত্ৰ প্ৰাবল্যৰ মান বেছি এই কথাটো মানে এই চেপ্টাৰটোত হজম কৰিব লাগিব আৰু আমি কেতিয়াবা মানে ফিল্ডৰ লাইনৰ ডেন্সিটি চাই আমি ক্ষেত্ৰ প্ৰাবল্য অনুমান কৰিম বুজি পাইছানে আচ্ছা কিমান ফিল্ড স্ট্রেংথ আছে কিমান স্ট্রং ম্যাগনেটিক ফিল্ড হেতু আমি ফ্লাক্সৰ ডেন্সিটি চাই মানে কব পাৰিম এতিয়া কব যে স্যাৰ এইবিলাক কথা এতিয়া কিয় কৈ আছে চেপ্টাৰ নম্বৰ 4 ত কিয় কোৱা নাই চেপ্টাৰ নম্বৰ 4 ত আমি ম্যাগনেটিজম পঢ়ি শেষ কৰিছো নেকি ভাবা আৰু কিয় কোৱা নাই আৰু ভাই টপিক দিছে এনেকে কিন্তু মই তথাপি বেসিক কথাখিনি কৈ দিছিলো তেতিয়া যেখিনি দৰকাৰ পৰে বলৰেখাৰ ঘনত্ব ইয়াৰ আপেক্ষিক 5 এটা হল ইম্পর্টেন্ট কথা এটার উপৰত কোশ্চেন আহে ভিভিআইপি ভেরি ভেরি ইম্পর্টেন্ট ভেরি ভেরি হেতু হল দুডাল বলৰেখা স্যার এটো মই জানো কটাকটি নকৰা হেতুই তো কব বিচাৰিছে আপুনি জানো মই এটো দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে বাস ভেরি গুড এটো হেৰি মানে কিহৰ ক্ষেত্ৰতো আছিলে চাবা যদি কিয় নকৰে কাৰণটো হল এটা লিখি দিও মই কি কলো অলপ আগতে যে কোনবা বলৰেখাৰ সাপোজ মান লো এটো এটা বলৰেখা আৰু এটো এটা বলৰেখা হল এটো বলৰেখা এতিয়া এই বিন্দুত এই ৰেখাডালে কব যে এই বিন্দুটো মোৰ এই ৰেখাডালে কব যে এই বিন্দুটো মোৰ এও কব যে নাই স্পৰ্শক এইফালে টানক এও কব যে নাই স্পৰ্শক এইফালে টানক তেতিয়াহলে এটা বিন্দুতে তুমি চুম্বক ক্ষেত্ৰৰ দুটা দিশ পাবা তো সম্ভৱ জানো তুমি একে সময়তে দুই জায়গাত যাব পাৰিবা নৰা এটো হৈছে কাৰণ
কটাকটি নকৰে কাৰণ যদি এটা বিন্দুত কটাকটি কৰে বুলি ধৰা হয় তেন্তে সেই বিন্দুত দুডাল স্পৰ্শক টানিব পাৰি যিয়ে দুটা চুম্বক ক্ষেত্ৰৰ দিশক বুজাব যিটো বাস্তৱ ক্ষেত্ৰত সম্ভৱ হল আচ্ছা তো এইখিনিতে বৈশিষ্ট্য আমি অন্ত কৰিলো বুলি নিজৰ ভুল ত্ৰুটি ক্ষমা বিচাৰি অন্ত কৰিলো হৈছে এতিয়া আমি অলপমান আহো দণ্ড চুম্বকৰ ওচৰলৈ দণ্ড চুম্বক বিচাৰে বহুত টাইম ধৰি ভাবি আছে যে মোৰ ওচৰলৈ কিয় নাহে মোক কিয় গুৰুত্ব নিদিয়ে মানুহবিলাকে মোৰ খালি কথা কয় কিন্তু মোৰ বিষয়ে আলোচনা নকৰে কেতিয়াও ষ্টুডেণ্টক লিখি নিদিয়ে না খালি কোনোমতে এটা টপিক লৈ মোক 2 মিনিটৰ ভিতৰতে শেষ কৰে ভালকে নাকেও মোক হয়নে নাই এইবাৰ আমি অলপ আহো দণ্ড চুম্বকৰ ওপৰত দণ্ড চুম্বকৰ ডেফিনেশ্যন আত্মীয় স্বজন যি আছে সবৰ কথাই পাতিম टमाटर बड़े मजेदार এতিয়া আহিব দণ্ড চুম্বক লেটস সি হোৱাট ইজ বাৰ মেগনেট বাৰ মানে সেই বাৰ নহয় যেটো বাৰত ডান্স কৰে হেতু বাৰ নহয় এটো যে বাৰ মানে দণ্ড no as simple as that a magnet which looks like a bar বহুত ধুনীয়া ডেফিনেশন দিছা this is a bar magnet which is যদি তোমালোকে বাস্তৱ জগতত চোৱা এনেকুৱা টাইপৰ হ'ব हो जाएगा this is a purely bar magnet এনেকুৱা this is a bar magnet ইয়াতকে ভালকে আঁকিব নোৱাৰিম bar magnet এতিয়া বেয়া পালে উপায় নাই আমি কি লিখিম দণ্ডাকৃতিৰ বা দেখাত এটা শব্দ লগাই দিও দেখাত দণ্ডাকৃতিৰ চুম্বকবোৰক দণ্ড চুম্বক বোলে হৈছে দণ্ড চুম্বক বোলে এই দণ্ড চুম্বকত দুটা মেরু থাকে কি থাকে দুটা মেরু থাকে এটুক মই 2D হিসাবত আঁকিলে এনেকে আঁকিম this is a meru this is another meru এটো হৈছে মেরু নর্থ পোল সাউথ পোল এই দুটা হবো মেরু কথা বুঝি পাইছে না আচ্ছা মেরু কাক বলে মেরু ইংলিশত আমি কম পোল এক মিনিট কিবা এটা খুঁজে
দুই ধৰণৰ ডেফিনেশ্যন দিব পাৰা এটা হ'ল দণ্ড চুম্বকৰ যি বিন্দুত আকৰ্ষণ বা বিকৰ্ষণ কৰিব পৰা ক্ষমতা সৰ্বাধিক সেই বিন্দুক মেৰু বোলে তো অবভিয়াস কথা এই গোটেই দণ্ড চুম্বকটোত তুমি যদি এটা লোহা বা এটা হেৰি ইয়াতে থৈ দিয়া ইমান বেছি জোৰে আকৰ্ষণ নকৰে যিমান ইয়াতে থৈ দিলে কৰিব এই দুটা পইণ্টত হাইয়েষ্ট আকৰ্ষণ কৰিব পাৰিব বা যদি কাৰোবাক বিকৰ্ষণ কৰে হাইয়েষ্ট বিকৰ্ষণ কৰিব এইটো হৈছে আকৰ্ষণ বা বিকৰ্ষণৰ ওপৰত বেছ কৰি দিয়া ডেফিনেশ্যন আনহাতে আমি এনেকৈও লিখিব পাৰিম বা অৰ দণ্ড চুম্বকৰ যি বিন্দুত দণ্ড চুম্বকৰ যি বিন্দুত চুম্বক বল কিবা এটা বেলেগ বস্তু চুম্বক বলৰেখাৰ ভাবি আছিলো মই কিবা এটা বেলেগ বস্তু ভাবি আছিলো যেন হওক দণ্ড চুম্বকৰ যি বিন্দুত চুম্বক বলৰেখাৰ ঘনত্ব আটাইতকৈ বেছি সেই বিন্দুক কি বলে মেৰু বলে দণ্ড চুম্বকক মেৰু দুটা দণ্ড চুম্বকৰ মেৰু দুটা ক্ৰমে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু লিখিলো দেখা যায়নে 35 মিনিটছ হৈছে আজি এনে সৰু সৰু লেকচাৰ এইবিলাক হৈছে চাবা হৈছে বাস সৰু সৰু মানে কথা আজি মানে ইন্ট্ৰোডাক্টৰি লেকচাৰ যেহেতু আমি মানে যিমান মানে গুৰিৰ কথা আছে বেসিক কথা আছে সৰু সৰু ডেফিনেশ্যন আছে সেইবিলাক আমি আজি ক্লিয়াৰ কৰিব লাগিব আচ্ছা আৰু এটা হ'ল মেৰু বল ইয়াৰো গুৰুত্ব বহুত বেছি এটো কয় পোল ষ্ট্ৰেংথ এই সৰু এটা বাটাল কিন্তু ইয়াৰ ইম্পৰ্টেন্ট বহুত বেছি সৰু এটা পইণ্ট মেৰু বল মানে এই মই ক'লো নহয় ইয়াতে কোনোবা এজন আহিলে আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে এই যেটো শক্তি আকৰ্ষণ কৰা বা বিকৰ্ষণ কৰা যেটো শক্তি সেই শক্তিক কম আমি মেৰু বল বুজি পাইছানে মই লাইনটো এনেকৈ লিখি দিবলৈ চেষ্টা কৰো মেৰু এটাৰ আকৰ্ষণ বা বিকৰ্ষণ কৰা শক্তি লিখিলো শক্তিক মেৰু বল বলে হৈছে ইয়াক স্মল এমেৰে বুজোৱা হয় ভালকে চাবা মই কি কৈ আছো সাপোজ তোমালোকে চুম্বকীয় সৰি বৈদ্যুতিক দ্বিমেৰু পাইছা এটো মাইনাস কিউ এটো প্লাস কিউ পাইছিলানে ঠিক এটো যদি বৈদ্যুতিক দ্বিমেৰু হয় এটো হ'ব
চুম্বকীয় দ্বিমেরু আর মাইনাস কিউ থাকলে ইয়াতে আমি দিম সাউথ পোল প্লাস কিউ থাকলে দিম নর্থ পোল কিন্তু এটো তো বুঝি পালো যে নাম সাউথ পোল নর্থ পোল ইয়ার কাম কোনে কৰিব এতিয়া চোৱা আমি এটো বস্তু বুজি পাও নাইবা সাপোজ এটো এটা চার্জ কিউ তো আমি বুজি পাও যে ইয়ার চাৰিওফালে যেটো ক্ষেত্ৰ এই চাৰ্জৰ পৰিমাণ যিমান বেছি হ'ব বা আধানৰ পৰিমাণ যিমান বেছি হ'ব সিমানে বেছিকে আকৰ্ষণ কৰিব বা বেছিকে বিকৰ্ষণ কৰিব ঠিক তেনেকুৱা মেৰুবল যিমান মেৰুবল বেছি হ'ব আমি বুজিব লাগিব যে এই দণ্ড চুম্বকডাল মানে বেছিকে আকৰ্ষণ কৰিব পাৰে বা বেছিকে বিকৰ্ষণ কৰিব পাৰে মেৰুবলৰ এটো হৈছে ফিজিক্যাল সিগনিফিকেন্স হৈছে মেৰুবল তো যেতিয়া আমি মানে স্মল এমৰ কথা মানে বুজা নোপোৱা হৈ যাম তেতিয়া আমি চাৰ্জৰ কথা মনত কৰিম যেনেকুৱা চাৰ্জ বেছি হলে হিহঁতৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বেছি হয় ঠিক তেনেকুৱা মেৰুবল বেছি হলে হে মেৰুটোৱে আনটো মেৰুক হিমান জোৰেৰে আকৰ্ষণ কৰিব নাইবা হিমান জোৰেৰে বিকৰ্ষণ কৰিব হৈছে আচ্ছা কেইটামান ইম্পৰ্টেন্ট পইণ্ট এই দণ্ড চুম্বকটোৰ লগত ৰিলেটেড এটা হৈছে জ্যামিতিক দৈৰ্ঘ্য ম্যাগনেটিক geometrical length এটো এটা দণ্ড চুম্বক স্মল এম ইয়াৰ যেটো এটো লেংথ ইয়াৰ পৰা এখিনি এটুকু জ্যামিতিক দৈৰ্ঘ্য জ্যামিতিক দৈৰ্ঘ্য দণ্ড চুম্বক এডালৰ দৈৰ্ঘ্যক ইয়াৰ জ্যামিতিক দৈৰ্ঘ্য বলে হৈছে ইয়াক এল সাফিক্স জি ৰে বুজোৱা হয় এটো আগতে প্ৰ্যাকটিক্যাল আছিল এটা আজিকালি এটো দিয়া নাই মই দেখা পাইছে এই বছৰ নাই জ্যামিতিক দৈৰ্ঘ্য আৰু চুম্বকীয় দৈৰ্ঘ্যৰ মাজত সম্পৰ্ক নেক্সট আছে চুম্বকীয় দৈৰ্ঘ্য এটুকু ম্যাগনেটিক লেংথ এটুকু জিওমেট্রিক্যাল লেংথ এটা হ'ব ম্যাগনেটিক লেংথ কোনটো এই মেরু দুটাৰ মাজৰ যেটো ডিসটেন্স ইয়াৰ পৰা ইয়ালৈ বুজি আছে নে দণ্ড চুম্বক এডালৰ মেরু দুটাৰ মাজৰ দূৰত্বক ইয়াৰ চুম্বকীয় দ্বিমেরু বলে সরি চুম্বকীয় দৈর্ঘ্য বলে ম্যাগনেটিক লেংথ চুম্বকীয় দৈর্ঘ্য এল এম বলে আচ্ছা মোক কোৱাচোন এল এম ডাঙৰ নে এল জি ডাঙৰ কি মানে ফালতু কথা কৈ আছে আপুনি এল এম দেখাতে সৰু ন তো it is obvious that LG is greater than LM বা LG by LM greater than 1 এটো ইম্পর্টেন্ট কথা এটো হল সৰু ৰাখি এটো দি যদি এটো হৰণ কৰো একতকে ডাঙৰ পাম বা এনেকে হ'ব LM by LG is less than 1 LM ৰ মান সৰু LG ৰ মান ডাঙৰ তো ডাঙৰক মানে ডাঙৰক দি সৰুটো হৰণ কৰিলে একতকে
সৰু পাম এইটো কিবা এটা ৰেচিঅ' আছে মই ৰিডিংটো পাহৰি গ'লো কোনোবা এটা কিতাপত থাকিব লাগে 0.83 নে এনেকুৱা কিবা হ'ব 0.83 কিতাপটো মই ডেটাটো এক্সাক্টলি পাহৰি গ'লো 0.83 হ'ব নহ'লে 89 হ'ব সেইটোতো চিয়'ৰ মই সেইখিনিলৈকে চিয়'ৰ সেইখিনিলৈকে বাৰু চিয়'ৰে এইটো মই ক'ৰবাত আছিলে যে নহওক তোমালোকে খালি এইটোলৈ মোৰ ওপৰত কেছ নকৰিবা ছাৰে ভুলকৈ শিকাইছে এনেকুৱা হ'ব লাগে যে এল এম বা এল জি বাই সৰি এল এম বাই এল তাৰমানে এনেকুৱা বুজিব পাৰা যে যদি এইটো 1 মিটাৰ দৈৰ্ঘ্যৰ 100 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ চুম্বক হয় তেতিয়াহ'লে ইহঁতৰ মানে মেৰু দুটাৰ মাজৰ দূৰত্ব হ'ব 83 সেন্টিমিটাৰ 100 সেন্টিমিটাৰত 1 মিটাৰ নহয় যদি 1 মিটাৰ দৈৰ্ঘ্যৰ দণ্ড চুম্বক হয় তেতিয়াহ'লে মানে এওঁলোকৰ চুম্বকীয় দৈৰ্ঘ্য মেগনেটিক লেংথ যেটো হ'ব সেইটো 83 সেন্টিমিটাৰ হ'ব এই ডেটাটো তোমালোকে গুগল কৰি চাবা মই এইটোতো হ'ব লাগে 90% মই চিয়'ৰ 83 হ'ব লাগে 10% মোৰ এই বছৰ মই যেহেতু চোৱা নাই বস্তুটো 89 হ'ব পাৰে এতিয়া বাই চান্স এইটো বহুত কিবা বেলেগ ওলাই গ'ল তেতিয়া গ'ল ছাৰ আপোনাৰ কি আইডিয়া আছে কি পঢ়াই আছে আপুনি আমাক নেকি আচ্ছা কিমান টাইম হৈ গৈছে চাই লওঁ আগতে নেক্সট টপিকটো আৰম্ভ কৰিব পৰা যাবনে নাই 45 মিনিটছ না হ'ব তেতিয়াহ'লে আজিৰ কাৰণে এইখিনিয়ে ৰাখোঁ নেক্সট ভিডিঅ'ত আমি এনালজিটো ভালকৈ চাম মানে মিল কি কি আছে হ'ব গুড নাইট